সকলোলৈকে আন্তৰিক অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মাজত আজি আমি আলোচনা কৰিম জুবিনক জীয়াই ৰাখিম কেনেকৈ। এই গুৰুত্বপূৰ্ণ বিষয়লৈ আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কিংবদন্তি শিল্পীগৰাকীক জীয়াই ৰখাৰ বাবে আমি কেনে প্ৰচেষ্টা ল'ম, এই কথা আমি আলোচনা কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ বিভিন্ন বিতৰ্কিত কথাই আমাৰ প্ৰকৃত জুবিন অনুৰাগীসকলক চিন্তিত কৰিছে। সমাধি ক্ষেত্ৰক লৈও কিছুমান বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু তেনেধৰণৰ প্ৰেক্ষাপটত আমাৰ মনৰ আপোন প্ৰাণৰ শিল্পীগৰাকীৰ আমি কেনেকৈ জীয়াই ৰাখিম, এই কথা আমি আলোচনা কৰিবলৈ বাধ্য হৈছোঁ। কিংবদন্তি শিল্পী এগৰাকীৰ ক্ষেত্ৰত অসমীয়া ৰাইজৰ, অসমীয়াৰ প্ৰাণৰ আপোন হিয়াৰ আমঠু শিল্পী এগৰাকীৰ ক্ষেত্ৰত এনে আলোচনা কৰিব লগা হোৱাটো আমাৰ বাবে নিতান্তই পৰিতাপৰ কথা, দুৰ্ভাগ্যৰ কথা। সেই কথা উপলব্ধি কৰিও আমি আজি আলোচনাৰ বাবে আগবাঢ়িছোঁ। জুবিনক জীয়াই ৰাখিম কেনেকৈ এই বিষয় লৈ আমাৰ মাজত তিনিগৰাকী আমাৰ অতিথি উপস্থিত আছে। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আব্দুল মতিন আহমেদ ডাঙৰীয়া। আহমেদ ডাঙৰীয়াৰ সৈতে পাতিব লগা আমাৰ বহুখিনি কথা আছে, আইনগত দিশৰো বহুখিনি কথা তেখেত আপোনালোকক অৱগত কৰিব। সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ এগৰাকী সচেতন ছাত্ৰী নিবেদিতা ডেকা, তেখেতক মই আদৰিছোঁ আজি আলোচনাৰ বাবে। ছাত্ৰী হিচাপে তেখেতে ক'ব লগা বহুখিনি কথা আছে, এগৰাকী জুবিন অনুৰাগী হিচাপেও নিবেদিতাৰ মুখেৰে শুনিব লগা আমাৰ বহু কথা আছে। ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ হিমাংশু গগৈক আদৰিছোঁ আজি আলোচনাৰ বাবে। হিমাংশু এগৰাকী জুবিন অনুৰাগী ছাত্ৰ, জুবিন গাৰ্গৰ বহু আদৰ্শৰ সৈতে হিমাংশু সম্পৰ্কিত আৰু আমাৰ শিল্পীগৰাকীৰ বহু কথা, বহু সপোন পূৰণৰ বাবে তেওঁ অহৰহ সংগ্ৰাম কৰি থকা এজন যুৱক। তেখেতেও তেখেতৰ দৃষ্টিকোণৰ বহুখিনি কথা আপোনালোকক অৱগত কৰিব পাৰিব। মই বৰ্তমান অনুষ্ঠানৰ আৰম্ভণিতে আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু আহমেদ ডাঙৰীয়াক এই কথা সুধিব খুজিছোঁ যে জুবিনক জীয়াই ৰাখিম কেনেকৈ এই প্ৰসংগত আমি আলোচনা কৰিবলৈ বাধ্য হৈছোঁ। সেই কথা মই পূৰ্বেই উল্লেখ কৰিছোঁ। এনে কিছুমান ঘটনা আমাৰ মাজত ঘটিবলৈ লৈছে। জুবিন ক্ষেত্ৰত, সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হৈছে। জুবিন অনুৰাগীৰ নামত তাত বিভিন্ন ধৰণৰ নকৰিবলগীয়া কাৰ্য সংগঠিত কৰা হৈছে। চৰকাৰে SOP জাৰি কৰিবলৈ বাধ্য হৈছে। এনে অৱস্থাটো তাত সামকতা নাই, সেই পৰিৱেশ বৰ্তমান অৱস্থাটো এনেধৰণৰ বিতৰ্কৰ সৃষ্টি হৈ আছে। আপুনি এগৰাকী আইনজ্ঞ হিচাপে, অধিবক্তা হিচাপে আপুনি এই ক্ষেত্ৰত কি মত প্ৰকাশ কৰে? এনি ভাৰতৰ আমাৰ আজিৰ এংকৰ চাহাবক মই ধন্যবাদ জনাইছোঁ। মই বিতৰ্কলৈ নাযাওঁ, হয়, আমি বিতৰ্কলৈ নাযাওঁ, কিন্তু কিছুমান বাস্তৱ সত্য কথা চকুৰ আগত আহি আছে। জুবিন ক্ষেত্ৰত যিখিনি আপোনাৰ পৰিৱেশ ক্ৰিয়েট হৈছে, সৃষ্টি হৈ আছে বৰ্তমান, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে এৰাতিৰ ভিতৰত জুবিন অনুৰাগী হৈ আছে। আৰু তেখেতসকলে এতিয়া কৈ আছে মই জুবিন, আমি জুবিন, তেনেকুৱাকৈ শ্লোগান দি আজিকালি পৰৱৰ্তীতে শ্লোগানটো সলনি কৰিছে। সেইটো সিহঁতৰ ব্যক্তিগত। যেতিয়াই জুবিনৰ ফেন ক্লাবে কথাটো ধৰি বহিলে, তেতিয়া ওলোটাই সিহঁতে এইটো চেঞ্জ কৰি দিলে, পাল্টি মাৰি দিলে। এতিয়া কথা হ'ল জুবিন ক্ষেত্ৰ সোণাপুৰ, আৰু তাত কিছুমান নহ'ব লগা ঘটনা ঘটি আছে। আৰু মই মোৰ ব্যক্তিগত হিচাপে ক'ব বিচাৰোঁ, এইখিনি কোনোবাৰ চক্ৰান্তত এইখিনি হৈ আছে বুলি মোৰ এটা ব্যক্তিগত ধাৰণা হৈ আছে। কাৰণ তাৰে পৰিৱেশটো যদি অলপমান যদি বেয়াৰ ফালে বা বেলেগ ফালে যদি ডাইভাৰ্ট কৰিব পৰা যায়, তেতিয়াহ'লে হয়তো কিছুমান ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তিয়ে কিজানি মনোপাল হ'ব, স্বাৰ্থসিদ্ধি হ'ব পাৰে। আৰু তাৰোপৰি তাতে যিটো SOP দিছে আপোনাৰ 23/10/2025, 23 তাৰিখে যিটো SOP আপোনাৰ জাৰি কৰিছে, চাওক SOP জাৰি কৰা মোৰ ব্যক্তিগতভাৱে তাতে জাৰি নকৰিলেও চলিলেহেঁতেন।
অসম চৰকাৰৰ পুলিচ বাহিনী ইমানেই আছে, সৰু গাঁও এখনত উচ্ছেদ কৰিবলৈ গ'লে সিহঁতে 3,000 4,000 পুলিচ প্ৰশাসন লৈ যায়, SDC লৈ যায়, গোটেই এডমিনিষ্ট্ৰেশ্যন উঠাই লৈ যায়। আৰু জুবিন ক্ষেত্ৰৰ ইয়াতে মাত্ৰ 10 বিঘা না 5 বিঘা মাটিত আপোনাৰ বৰ্তমান হেৰি চলি আছে, মানুহবিলাকে গেডাৰিং কৰি আছে। জুবিনৰ ভক্তবিলাক অনুৰাগীসকলে গৈ তাতে উপস্থিত হৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আছে। তাতে 2টা গেট আছে, মই চাইছোঁ, মই নিজেও 2 দিন গৈছোঁ তাতে। 2টা গেট আছে, এটা গেটেদি ওলাই যায় আৰু এটা গেটেদি সোমায়। দুজন পুলিচ তাতে যদি দি দিয়ে, কোনো মদ খাই তাতে সোমাব নোৱাৰে, কোনো তাতে হুলস্থুলীয়া পৰিৱেশ কৰিব নোৱাৰে। উচ্ছেদৰ নামত যদি 4,000 সামন্ত লৈ যাব পাৰে, জুবিন ক্ষেত্ৰত তাতে 10জন পুলিচ কিয় আপোনাৰ ডেপ্লয়ড কৰিব নোৱাৰে? সুৰক্ষাৰ বাবে কিয় নোৱাৰে? জুবিনৰ প্ৰতি যদি ইমানেই আপোনাৰ মৰম আছিল, ইমানে যদি স্নেহ আছে, ইমানে ভাল পোৱা আছে, ইমান আন্তৰিকতা আছে, তেতিয়াহ'লে এইখিনি কিয় নকৰে? 10জন পুলিচ দিয়ক না, চব মানুহ তাতে একদম চিষ্টেমেটিকভাৱে তাতে সোমাব, যাৰ যিখিনি কৰিবলগীয়া আছে এই ধৰ্মীয় ৰীতি নীতি হিচাপে তাতে পালন কৰি গুচি আহিব। কিন্তু তাৰ বিপৰীতে কি কৰি আছে, মোৰ এটা ডাউট হৈ আছে, SOP দিয়াৰ অৰ্থ মই কিন্তু বুজি পোৱা নাই। চৰকাৰৰ ইমানেই প্ৰশাসন আছে যে SOP নিদিলেও তাতে চলি যাব। 2 দিন ভালকে চেকিং কৰক না, কোনেও মদ খাই তাতে নোসোমায়, মোৰ এটা বিশ্বাস। আৰু তাতে SOPত কৈছে যে ৰাতিপুৱা 6টাৰ পৰা ৰাতি 10টা বজালৈ চাওক, দূৰ দূৰণিৰ মানুহবোৰ আহি আছে, শিৱসাগৰৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, তিনিচুকীয়া আছে, ধেমাজিৰ পৰা আহি আছে। এই মানুহবিলাক আহোঁতে দেৰি হয়, কোনোবাই আপোনাৰ ৰাতি 12টাত আহি পায়, 1টাত আহি পায়। কিছুমান নাইট ছুপাৰ আছে, কিছুমান নাইট ছুপাৰৰ মালিকেও এই কথাটো কৈ দিছে যে জুবিন ক্ষেত্ৰত গৈ আমাৰ নাইট ছুপাৰবোৰ তাতে ৰখিব লাগিব, ৰখাৰ পিছত আমাৰ কিছুমান মানুহে গৈ জুবিন ক্ষেত্ৰত আপোনাৰ সেৱা শুশ্ৰূষা কৰি আহিব। এইখিনিও নাইট ছুপাৰৰ মালিকবিলাকেও কৈ দিছে। আমি চবেই যদি জুবিনৰ নামটো, জুবিনক যদি আমি জীয়াই ৰখাৰ কাৰণে যদি বাছৰ পৰা আৰম্ভ কৰি, কণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি, ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি, অনুৰাগীৰ পৰা আৰম্ভ কৰি চবেই যদি আমি জুবিনক যদি জীয়াই ৰখাৰ কাৰণে যদি আমি চেষ্টা কৰিব পাৰোঁ, চৰকাৰে 10জন পুলিচ তাতে নিয়োগ কৰি পেলাই কিয় এই পৰিৱেশটো ঠাণ্ডা কৰিব পৰা নাই? কিয় এইখিনি কৰাৰ সৎ সাহস নাই, সৎ ইচ্ছা কিয় নাই? মই এই কথাটো বুজি পোৱা নাই। আৰু তাৰ সলনি কি কৰিছে, ৰাদাৰ সিহঁতে কি কৰিছে, SOP দি দিছে। এই SOP দি ইয়াতে জুবিন গাৰ্গৰ যিবিলাক অনুৰাগী আছে, জুবিনৰ যিবিলাক ভক্ত আছে, জুবিনদাৰ যিখিনি ভক্ত আছে, সিহঁতক মানসিকভাৱে কষ্ট দিয়াৰ কাৰণে SOP জাৰি কৰিছে বুলি মোৰ ব্যক্তিগত। পৰৱৰ্তী সময়ত SOPৰ সময় বৃদ্ধি কৰা হৈছে। যেতিয়া আপোনাৰ ডিমাণ্ড আহিলে, যিটো এইটোৰ ওপৰত যেতিয়া বহুত সমালোচনা হ'ল ছ'চিয়েল মিডিয়াত, ফেচবুকত, ইনষ্টাগ্ৰামত, যেতিয়া এইটো লৈ বহুত সমালোচনা হ'ল, সমালোচনা হোৱাৰ পিছত জুবিনৰ ফেন ক্লাব হেৰি কৰিলে, গৰিমা বৌ হেৰি কৰিলে, গৰিমা বৌ কি কয় আপোনাৰ আপত্তি দৰ্শালে যে নাই সময়টো বঢ়াই দিয়ক। একচুৱেলিতো SOP উঠাই দি দিব লাগিছিলে মোৰ হিচাপে, কিহৰ আৰু 1 ঘণ্টা 2 ঘণ্টা বঢ়াই দিব লগা হৈছে? এইটোতো আমাৰ বাকী বক্তাবিলাকে ক'ব SOPৰ ওপৰত কি ক'ব, আৰু ইয়াতে আমাৰ বক্তাবিলাক আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা হিচাপে আহমেদ ডাঙৰীয়াই উল্লেখ কৰা বক্তব্য নিঃসন্দেহে আদৰণীয় আৰু এইটো বিচাৰ্যৰ বিষয়। ইয়াত আমাৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত, জুবিন ক্ষেত্ৰত SOPৰ কিমান প্ৰয়োজনীয়তা, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি এতিয়া আহিছোঁ নিবেদিতাৰ ওচৰলৈ, আৰু নিবেদিতাক এই সন্দৰ্ভত মই সুধিব বিচাৰোঁ, আজিকালি SOP বস্তুটো বৰ সহজলভ্য হৈ গৈছে। যিকোনো সময়তে আমি পূজা পাতিলেও SOP আহে, বিহুতো SOP আহে, গান বাজনাত SOP আহে, এতিয়া আমাৰ জুবিন ক্ষেত্ৰতো SOP আহিল। আপুনি এই সন্দৰ্ভত কি কয়? প্ৰথম কথা, সৰুৰে পৰা ডাঙৰ হ'লেও জুবিনদাৰ গান শুনি, আৰু জুবিনদা এনেকুৱা এজন ব্যক্তি আছিলে, তেখেতে অকল গানেই গোৱা নাছিলে, তেখেতে প্ৰত্যেকজন ব্যক্তিৰ দুখত কান্দিছিলে। সেইজন ব্যক্তি ধনী ঘৰৰ মানুহেই হওক বা পথাৰৰ সেই কৃষকজনেই হওক, তেখেতে বা ৰাস্তাত বহি থকা সেই ভিক্ষাৰীজনেই নহওক কিয়, তেখেতে সেই সকলো মানুহৰ কথা ভাবিছিলে আৰু প্ৰত্যেকটো সমস্যাৰ কাৰণে মাত দিছিলে। আৰু যেতিয়া জীৱিত কালত জুবিন গাৰ্গে SOPৰো বিৰোধিতা কৰিছিলে, কাৰণ আমাৰ অসম চৰকাৰে প্ৰত্যেকটো বস্তুতে SOP লগায়। এতিয়া মানে কোনে কি খাব, কোনে কি পিন্ধিব, কোনে কিমানটা সন্তান জন্ম দিব, সেইবিলাকৰ ওপৰতো SOP লগোৱা হৈছে। এতিয়া কথাটো হ'ল কি যে আমাৰ প্ৰাণৰ শিল্পী জুবিনদা, আমি সকলোবোৰ অনুৰাগীয়ে তাত যাবৰ বাবে যিটো SOP লগাইছে, সেইটো একেবাৰে আমি মানি ল'ব নোৱাৰোঁ এগৰাকী জুবিনৰ অনুৰাগী হৈ পিনে। কাৰণ তাত কৈছে যে কেইজনমান ডেকায়ে গৈ পিনে তাত মদ খাই পিনে উদ্ভণ্ডালি কৰিছে, তাৰ আমি
বিৰোধিতা কৰোঁ, এইটো কৰিব নালাগে। কিন্তু কথাটো হ'ল যে এই যে মদ খাই বেমেজালিৰ সৃষ্টি কৰিছে, উন্মণ্ডালি কৰিছে, উদ্ভণ্ডালি কৰিছে, সেইখিনি চান্স কেনেকৈ পালে? কাৰণ আমি দেখিছোঁ যে যিবিলাক সুৰাৰ দোকান আছে বা ৱাইন শ্বপ আছে সেইবোৰ বন্ধ কিন্তু অসম চৰকাৰে কৰা নাই। বিহাৰত বন্ধ আছে। সেইবোৰ সময় বৃদ্ধি কৰা হৈছে গভীৰ নিশালৈকে। কাৰণ আমি দেখিছোঁ যে খুৰা যদি ৰাতি 2-3 বজালৈকে কিনিব যাব পাৰে, তেনেহ'লে আমি জুবিনৰ ক্ষেত্ৰলৈ 2-3 বজালৈকে যোৱাৰ কিয় মানা কৰিব? যদি মদ খাই উদ্ভণ্ডালি কৰাটো যদি আমি বিপক্ষে কওঁ, তেনেহ'লে সুৰাৰ দোকান বন্ধ কৰক। তেনেহ'লে মানুহে যদি মদে কিনিব নাপায়, তেনে এটা পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু কথাটো হ'ল কি যে অসম চৰকাৰে যিখিনি এতিয়ালৈকে আমাৰ ন্যায়ৰ বাবে যিখিনি ব্যৱস্থা ল'ব লাগিছিলে সেইখিনি বহুত লেহেমীয়া কৰি আছে, আৰু সেইখিনি প্ৰপাৰ ৰাস্তাত যোৱা নাই, আৰু মানে উচিত তদন্ত আমি বিচাৰিছোঁ। মই ধন্যবাদ জনাইছোঁ নিবেদিতাক, যথেষ্ট গুৰুত্ব সহকাৰে নিবেদিতাই এইখিনি কথা কৈছে। আৰু আমাৰ জুবিন ক্ষেত্ৰত SOPৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো তেখেতে মত দাঙি ধৰিছে। মই পৰৱৰ্তী সময়ত পুনৰ আহিম নিবেদিতাৰ ওচৰলৈ। এতিয়া আহিছোঁ হিমাংশু গগৈ, তেওঁৰ ওচৰলৈ। আমাৰ জুবিন ক্ষেত্ৰলৈ আজি ভ্ৰমণ কৰিবলৈ অহা এগৰাকী ডিব্ৰুগড়ৰ ছাত্ৰ হিমাংশু, তেখেতক আমি আজি এই অনুষ্ঠানলৈ মাতি আনিছোঁ। আৰু জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি অনুৰাগী এগৰাকী যুৱক হিচাপে তেখেতে ক'ব লগা আমাক বহুখিনি কথা আছে। মই পোনপটীয়াকৈ তেখেতক এই কথা সুধিছোঁ যে জুবিন ক্ষেত্ৰত SOP দিয়াৰ গ্ৰহণযোগ্যতা কিমান, এগৰাকী ছাত্ৰ হিচাপে তেখেতে কি কয়, জুবিন অনুৰাগী হিচাপেও একেখিনি বক্তব্য তেখেতৰ পৰা শুনিব বিচাৰে। চাওক, পৃথিৱীৰ আটাইতকৈ সুস্থিৰ আৰু যিখন আটাইতকৈ সুদৃঢ় গণতান্ত্ৰিক দেশ আছে সেইখন হৈছে ভাৰতবৰ্ষ। আৰু সেই ভাৰতবৰ্ষখনত থাকি, ভাৰতবৰ্ষখনত বসবাস কৰি নিজকে গৌৰৱান্বিত হওঁ, কিয়নো আটাইতকৈ সুস্থিৰ গণতান্ত্ৰিক দেশ হিচাপে ভাৰতবৰ্ষক গণ্য কৰা হয়। এতিয়া যদি আমি চাওঁ, এজন সুস্থ, এজন সবল এখন দেশৰ, এখন গণতান্ত্ৰিক দেশৰ এজন সুস্থ নাগৰিক হিচাপে মই যদি কওঁ যে SOPৰ গ্ৰহণযোগ্যতা নাই, তেতিয়াহ'লে মই ভুল কৰা হ'ব। কিয়নো SOPয়ে এখন দেশৰ যি শিথিলতা, এখন দেশৰ যি নিয়মাৱলী থাকে, সেই নিয়মাৱলীত কিছু বাধা প্ৰদান কৰি তেওঁলোকক অবাধ স্বাধীনতাৰ পৰা মুক্ত কৰি ৰাখে। গতিকে মই এই যিখন SOP দিছে, এই SOPখনৰ সম্পূৰ্ণ বিৰোধিতা নকৰোঁ। কিয়নো মোৰ আপত্তিটো ইয়াত আছে যে আমাৰ যিগৰাকী ৰাজ্যখনৰ যিগৰাকী গৃহ বিভাগৰ যিগৰাকী মুৰব্বী, যিগৰাকী গৃহমন্ত্ৰী, সেইগৰাকীয়ে এই SOPসমূহ তেখেতে নিজৰ ঘৰৰ ডাইনিং ৰুমৰ পৰা দি নাথাকে। তেখেতে এখন প্ৰেছ কনফাৰেন্সৰ যোগেদি সমগ্ৰ অসমখনক উদ্দেশ্যি তেওঁ এই নিয়মাৱলীসমূহ দিয়ে, এই SOPখন জাৰি কৰে। আৰু সমগ্ৰ অসমৰ জনসাধাৰণ, সমগ্ৰ অসমৰ জনতাই, অসমৰ সাধাৰণ জনতাৰ পৰা অসমৰ আটাইতকৈ ধনী গোষ্ঠীৰ জনসাধাৰণলৈকে এই SOPখন ফ'ল' কৰে। আৰু এই SOPখনৰ ফ'ল' কৰাৰ যি প্ৰয়োজনীয়তা, এই প্ৰয়োজনীয়তাখিনিক আজি সাধাৰণ জনতাই ভালদৰে অনুধাৱন কৰিব পাৰিছে বাবেই মুখ্যমন্ত্ৰীগৰাকীৰ যি SOP, এই SOPখনলৈ তেওঁলোকে বাট চাই ৰয়। কিন্তু কথাটো হ'ল জুবিনৰ কথা, কথাটো হ'ল আৱেগৰ কথা। যেতিয়া আৱেগৰ কথা আহে, যেতিয়া জুবিন গাৰ্গৰ কথা আহে, তেতিয়া এই জুবিন গাৰ্গ নামৰ যিটো সত্তা, এই সত্তাটোক জীয়াই ৰাখিবলৈ হ'লে এই SOPৰ ক্ষেত্ৰত কিছু শিথিলতাৰ প্ৰয়োজন মই অনুভৱ কৰোঁ। কিয়নো গুৱাহাটীৰ এমূৰত থকা এজন শ্ৰমিকে যেতিয়া সোণাপুৰত সেই প্ৰাণৰ শিল্পীজনক লগ ধৰিবলৈ যাব, প্ৰাণৰ শিল্পীজনক দৰ্শন কৰিবলৈ যাব, 8 বজালৈকে শ্ৰম কৰি থকা মানুহগৰাকীয়ে যেতিয়া অলপ জিৰণি লৈ তেওঁ যেতিয়া সেই সোণাপুৰ নামৰ ঠাইখনলৈ যাওঁতে যেতিয়া বাটত ট্ৰেফিক জামৰ ফলত নিৰ্ধাৰিত সময়ত উপস্থিত হ'ব নোৱাৰি তেওঁ যেতিয়া প্ৰাণৰ শিল্পীজনক লগ নোপোৱাকৈ ঘূৰি আহিব লাগিব, তেওঁৰ বিড়ম্বনা এই ট্ৰেফিক জামৰ মুখ নেদেখা মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোদিন উপলব্ধি কৰিব নোৱাৰে। গতিকে তেওঁৰ যি SOP, তেওঁৰ যি নিয়মাৱলী, এইসমূহ সাধাৰণ জনতাৰ প্ৰতি লক্ষ্য ৰাখি হ'ব লাগে। এই নিয়মাৱলীসমূহত কিছু শিথিলতা আনিব লাগে। জুবিন গাৰ্গ আৱেগৰ মানুহ, আৱেগৰ ৰাখিব লাগে। জুবিন গাৰ্গ সাধাৰণ জনতাৰ মানুহ, সাধাৰণীকৰণৰ মাজেৰে জুবিন গাৰ্গক সদায় জীয়াই ৰাখিব লাগে। কাৰণ জুবিন গাৰ্গে সদায় সাধাৰণভাৱে জীয়াই থাকি ভাল পাইছিলে, সাধাৰণ জনতাৰ মাজত থাকি জীয়াই থাকি ভাল পাইছিলে। সেইবাবে জুবিন গাৰ্গক সদায় সাধাৰণ জনতাৰ মাজত সাধাৰণীকৰণৰ মাজেৰে জীয়াই ৰাখিব লাগে বুলি মই ভাবোঁ। জুবিন গাৰ্গ অসমীয়াৰ আৱেগ, জুবিন গাৰ্গক পাহৰি কোনো থাকিব নোৱাৰে। সেয়ে অসমীয়াৰ প্ৰাণে প্ৰাণে হিয়াই এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী উঠিছে। এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আমি আলোচনা কৰি আছোঁ। ৰাজ্যত জুবিন গাৰ্গবিহীন 41টা দিন আজি।
আজি 41টা দিন আজি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হৈছে ঈশ্বৰ পুত্ৰৰ চিতাভস্ম এনে এটা দিনত আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আলোচনালৈ আগবাঢ়িছোঁ মই পুনৰ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু আহমেদ ডাঙৰীয়াক পাতিব লগা তেখেতৰ সৈতে বহুখিনি কথা আছে পুনৰ আমাৰ 7জন যি অভিযুক্ত আছিলে এই অভিযুক্তক পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সেই বিষয়ে বহুখিনি চৰ্চা হৈ আছে ভাৰ্চুৱেল আদালতৰ জৰিয়তে তেখেতসকলৰ জিম্মাৰ এই ম্যাদ বৃদ্ধি কৰা হৈছে এনেধৰণৰ চৰ্চা আমাৰ মাজত অব্যাহত আছে এই সন্দৰ্ভত আহমেদ ডাঙৰীয়া কি কয় 7জন আছিলে ন 7জন 7জনৰ যি বাক্সা কাৰাগাৰৰ 5জন আৰু 7জন বাক্সা কাৰাগাৰত আপোনাৰ 5জন 14 দিনৰ কাৰণে পঠাইছিলে চাওক যেতিয়া পুলিচে আসামীবিলাকক ধৰে এৰেষ্ট কৰাৰ লগে লগে আপোনাৰ আণ্ডাৰ ছেকশ্যন আপোনাৰ 57ত আপোনাক প্ৰডিউচ কৰিব লাগে আচ্ছা BNSS 36ত আপোনাক এৰেষ্ট কৰি পেলাই আপোনাৰ যিখিনি প্ৰচিডিউৰ থাকে আপুনি 57ত কোৰ্টত প্ৰডিউচ কৰিব লাগে আৰু 24 আৱাৰ্ছৰ ভিতৰত আপোনাৰ কোৰ্টত প্ৰডিউচ কৰিব লাগে এইটো হ'ল আপোনাৰ নিয়ম আচ্ছা এতিয়া কথা হ'ল পুলিচে যেতিয়া আসামী এৰেষ্ট কৰি যেতিয়া আপোনাৰ আদালতত আপোনাৰ প্ৰডাকশ্যন কৰে হাজিৰ কৰায় তেতিয়া আদালতে যদি পুলিচ অফিচাৰে যদি আপোনাৰ ৰিমাণ্ড নিবিচাৰে পুলিচ কাষ্টডি যদি নিবিচাৰে তেতিয়াহ'লে আদালতে সেই মানুহজনক নিজৰ জিম্মাত লৈ লয় নিজৰ জিম্মা মানে আমাৰ মেজিষ্ট্ৰেটবিলাকৰ জাজবিলাকৰ আমাৰ নিজাতো কোনো হেৰি নাই আপোনাৰ থকা জাগা নাই গতিকে ষ্টেট প্ৰত্যেকটো চৰকাৰৰে এখন হেৰি থাকে ডিষ্ট্ৰিক্টত হেৰি থাকে জেল থাকে আৰু কাৰাগাৰ থাকে সেই কাৰাগাৰত হেৰি কৰে পুলিচে যেতিয়া আসামী ধৰি পেলাই কোৰ্টত যেতিয়া প্ৰডিউচ কৰিব তেতিয়া সেই আসামীবিলাক কোৰ্টৰ অধীনত গুচি যায় এইটো নিয়ম কোৰ্টৰ অধীনত গুচি যায় আৰু পুলিচে ৰিমাণ্ড যদি নিবিচাৰে তেতিয়াহ'লে ডাইৰেক্ট আপোনাৰ জেললৈ পঠিয়াই দিয়ে আৰু তাতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন ধৰি দিয়ে যে আপোনালোকে 15 দিনে হওক 10 দিনে হওক 20 দিনে হওক পিছত আমাক কোৰ্টত আকৌ লৈ আহিব কাৰণ আমি যে কোৰ্টৰ পৰা যে মানুহবিলাকক যে জেলত পঠাই দিলোঁ সেই মানুহখিনি জেলত আছে নে নাই মানুহখিনি সুস্থ আছে নে নাই আপোনাৰ বেমাৰ চেমাৰ হৈছে নে নাই সেইখিনি আকৌ আপোনাৰ কোৰ্টৰ যিটো প্ৰচিডিউৰ হিচাপে সেই মানুহবিলাকক কোৰ্টত আকৌ প্ৰডিউচ কৰে হয় প্ৰডিউচ কৰাৰ পিছত কোৰ্টে তেতিয়া ভাবিলে হয় য়েছ মই যে আগতে পঠাইছিলোঁ জেলত পঠাইছিলোঁ এই মানুহবিলাক মোৰ সন্মুখত আগু আনিছে আমাৰ এই যে ধৰক আপোনাৰ জুবিনদাৰ ক্ষেত্ৰত যিকেইজন আসামী আছে সিহঁতৰ 14 দিনৰ মেয়াদ হেৰি হৈছিলে 14 দিনৰ কাৰণে পঠাইছিলে আকৌ 14 দিন পিছত যিটো নিয়ম এই নিয়ম অনুসৰিয়ে সিহঁতক একচুৱেলি কোৰ্টত আনিব লাগিছিলে কিন্তু পৰিৱেশটো তেনেকুৱা হৈ থকা নাই কাৰণে ভাৰ্চুৱেলি আপোনাৰ ভিডিঅ' কনফাৰেন্সিঙতে গণৰোষৰ পৰাই হওক বা পাব্লিক চেণ্টিমেণ্ট হওক মানুহ আমাৰ জুবিনৰ আমাৰ অসমবাসী আৱেগিক হৈ আছে কোনোবাই বেয়াকে কৈ দিব পাৰে একো ডাঙৰ সেইটো ধৰক যাৰ কাৰণে এটা ঘটনা ঘটিয়ে গ'ল বাক্সাত এটা ডাঙৰ ঘটনা ঘটিয়ে গ'ল হয় সেইটো আচলতে হ'ব নালাগিছিল আইন কোনো হাতত তুলি ল'ব নালাগে কিন্তু ধৰক হাতৰ আঙুলি যেনেকৈ সমান নহয় তাতে হাজাৰ মানুহ একেলগ হৈছে হয়তো তাৰ মাজৰ পৰা কোনোবাই কিবা কৰিছে আমি যিখিনি ভিডিঅ' দেখিছোঁ তাতে দেখোন কোনোবাই এডিশ্যনেল SP ক্ৰাইমৰ তেখেতে আপোনাৰ আমাৰ সাধাৰণ জনতাক আগতীয়াকৈ লাঠিচাৰ্জ কৰিছে মাৰপিট কৰিছে তাৰপিছতে মানুহবিলাক উত্তেজিত হোৱাৰ পিছত কিছুমান অপ্ৰীতিকৰ পৰিস্থিতি হৈছে কিছুমান গাড়ী জ্বলিছে সেইখিনি জ্বলিব নালাগিছিল আৰু আমাৰ বাক্সাৰ যিজন অতিৰিক্ত আৰক্ষী অধীক্ষক আছিলে ক্ৰাইমৰ তেখেতেও এইখিনি কৰিব নালাগিছিল তেখেতেও ভাবিব লাগিছিলে জুবিন গাৰ্গ কোন আছিল কোন হয় সেইখিনি কথা তেখেতেও উপলব্ধি কৰিব লাগিছিলে তাতে 5,000-6,000 মানুহ গেদাৰিং হৈছে এনেইতো হোৱা নাই সেইবিলাকতো হাত উৰি অহা নাই সেই মানুহবিলাকতো তাৰে হয় স্থানীয় মানুহ হয় লোকেল মানুহ হয় সিহঁতেও বিচৰা নাই যে এই জুবিন গাৰ্গৰ হত্যাকাৰী কেইজন তাতে যাওক সেইটো জেলত থাকি পেলাই সেই জাগাখিনি অপবিত্ৰ কৰক যাৰ কাৰণে তাৰে মহিলা ওলাইছে ডেকা ওলাইছে গাভৰু ওলাইছে আমাৰ মুৰব্বী সমাজ ওলাই প্ৰতিবাদ কৰিছে আৰু যাৰ কাৰণে সিদিনা সেই বাক্সাৰ ঘটনাটো ঘটিছিলে এতিয়া চাওক 14 দিনৰ যিটো ন্যায়িক জিম্মা আছিলে এই ন্যায়িক জিম্মাটো উকলি যোৱাৰ লগে লগে কোৰ্টে আকৌ ফাৰ্দাৰ জেললৈ পঠিয়াই দিয়ে আৰু সেইখিনি নিয়ম অনুসৰি সিহঁতক আকৌ জেলত ৰাখিছে
আৰু মই ইনজামিডিয়েট মই গম নাপাওঁ কোনোবাই হয়তো বেল পিটিশ্যন ফাইল কৰিছে নে নাই এইটো মই গম নাপাওঁ আমাৰ জামিনৰ হাতত কাৰণে থকা দৰখাস্ত তথ্যমতে এতিয়ালৈকে ফাইল কৰা হোৱা নাই নাই। ময়ো গম পোৱা নাই আমি হয়তো কোনোবাই জামিনৰ কাৰণে দৰখাস্ত দিলে হয়তো ওলাই আহিলেহেঁতেন কিন্তু মই শুনা পাইছোঁ যে মই জনামতে আপোনাৰ সদৌ অসম উকিল সন্থাই আপোনাৰ এটা প্ৰস্তাৱ লৈছে যে এই জুবিন হত্যাকাৰীবিলাকৰ হৈ অভিযুক্তবিলাকৰ হৈ যাতে কোনেও যাতে ইয়াতে আদালতত যাতে আপোনাৰ সিহঁতৰ হৈ ওকালতি নকৰে তেনেকুৱা এটা মই প্ৰস্তাৱ থকা বুলি মই শুনিছোঁ হয় আহমেদ ডাঙৰীয়া এইখিনিতে মই সুধিব লগা আৰু এটা কথা আছে আজি আমাৰ সংবাদ মাধ্যমত বিভিন্ন বাতৰি চৰ্চালৈ আহিছে সম্প্ৰচাৰ হৈ আছে যে শ্যাম কানু মহন্ত এগৰাকী প্ৰধান অভিযুক্ত তেখেতৰ পত্নী অনিতা ডেকা মহন্ত আৰু একেদৰে যদি আমি চাওঁ সিদ্ধাৰ্থ শৰ্মা তেখেতো এগৰাকী অভিযুক্ত তেখেতৰ প্ৰেয়সী আৰু শেখৰ জ্যোতি গোস্বামী আন এগৰাকী অভিযুক্ত তেখেতৰ পত্নী তেখেতসকলে আদালতৰ দুৱাৰে দুৱাৰে সহায় ভিক্ষা কৰাৰ এনেধৰণৰ কথাবিলাক আমাৰ চাওক সংবাদ মাধ্যমত সম্প্ৰচাৰিত মই আপোনালোকৰ সংবাদ মাধ্যম চাইছোঁ ফেচবুকত চাইছোঁ ডাঙৰ ডাঙৰ আপোনাৰ হেৰি ব্ৰেকিং নিউজ আহি আছে যে 3 অভিযুক্তৰ 2 অভিযুক্তৰ ঘৈণীয়েক আৰু 1 অভিযুক্তৰ বোলে প্ৰেয়সী না কি কয় মই চিনি নাপাওঁ মই আপোনালোকৰ টিভি মাধ্যমত দেখা পাইছোঁ চাওক উপহাৰিছে পাব পাৰে কোনোবা গাৰ্লফ্ৰেণ্ড থাকিলে বয়ফ্ৰেণ্ডে দিব পাৰে এইটো ডাঙৰ কথা নহয় 3টা দিব পাৰে পইচা থাকিলে 3টা নহয় 6টাও দিব পাৰে একো ডাঙৰ কথা চবতো জুবিনৰো পইচা হ'ব চাগে আমাৰ জুবিন গাৰ্গৰে পইচা হ'ব চাগে কিজানি সেইবিলাক যাই সেইটো কথা নাই এতিয়া কথা হ'ল আইন বিচাৰি আদালতত আপোনাৰ যাব পাৰে এইটো আপোনাৰ অধিকাৰ আছে এইটোতো নিজৰ গিৰিয়েক জেলত আছে ঘৈণীয়েকে তেখেতক কেনেকৈ মোকলাই আনিব সেইখিনি চেষ্টা কৰিব যাৰ কাৰণে চাগে আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি আছে মোজাই ঘূৰি আছে এতিয়া কোনোবা অধিবক্তাই তেখেতসকলৰ হৈ ওকালতি কৰে নকৰে সেইজন অধিবক্তাৰ ব্যক্তিগত সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া মোক যদি কোনোবা এই অভিযুক্ত কেইজনৰ হৈ ওকালতি কৰিব কয় মোৰ যদি অসমবাসীৰ ওপৰত জুবিন গাৰ্গৰ ওপৰত যদি চেণ্টিমেণ্ট আছে বা জুবিন গাৰ্গক ভাল পোৱাৰ ওপৰত যদি মোৰ হেৰি আছে আনুগত্য আছে তেতিয়াহ'লে মই ওকালতি নকৰিম আৰু চাওক মই তাতে এটা বস্তু দেখা পাইছোঁ আজি ব্ৰেকিং নিউজত যে আপোনাৰ কি কয় লিগেল ছাৰ্ভিচ অথৰিটিক এপ্ৰ'চ কৰি আছে যে আমাক লিগেল ছাৰ্ভিচ অথৰিটি দিয়ক চাওক লিগেল ছাৰ্ভিচ অথৰিটি হয় সহায় বিচাৰিছে লিগেল ছাৰ্ভিচ অথৰিটিত এটা পেনেল থাকে এটা লিষ্ট থাকে সেইটো লিষ্টে আপোনাৰ লিগেল ছাৰ্ভিচ অথৰিটিৰ আপোনাৰ হেৰি থাকে তাতে এটা কমিটি থাকে তাতে আপোনাৰ চেয়াৰমেন থাকে আপোনাৰ ছেক্ৰেটাৰী থাকে আচ্ছা ছেক্ৰেটাৰী থাকে আৰু তেখেতসকলে সিদ্ধান্ত ল'ব পাৰে যে কোনোবা এজন সেইটো পেনেল থাকে এটা লিষ্ট থাকে সেইটো লিষ্টৰ পৰা হয়তো ABCD কোনোবাক এপইণ্ট কৰিব পাৰে কিন্তু সেই ABCD যিজনক এপইণ্ট কৰিলে তেখেতে এই জুবিন হত্যাকাৰীৰ অভিযুক্তসকলৰ হৈ ওকালতি কৰিব নকৰিব সেইটো তাৰ নিতান্তই ব্যক্তিগত কথা যদি তেখেতৰ চেণ্টিমেণ্ট আছে যে জুবিন গাৰ্গৰ হত্যাকাৰীসকলক আমি হেৰি নকৰিম জুবিন গাৰ্গক ন্যায় পাওক গৰিমা বৌহঁতে ন্যায় পাওক অসমবাসী ইমান দুখত আছে আৱেগত আছে আমি অসমবাসীৰ আৱেগত আমি কেতিয়াও কুঠাৰাঘাত নকৰোঁ তেতিয়াহ'লেতো তেখেতে নকৰিব পাৰে এতিয়া হয়তো চাওক আমাৰ লিগেল ছাৰ্ভিচ অথৰিটি যদি কোনোবা এডভকেটক দিয়ে যে আপুনি কেছটো চলাওক এই কেছটো চলাব নচলাব তেওঁৰ ব্যক্তিগত কথা তেখেতৰ ইচ্ছা তেখেতে যদি কয় মই চলাব পাৰে আৰু যদি কয় মই জুবিন গাৰ্গৰ ওপৰত মোৰ সহানুভূতি আছে মোৰ ভাল পোৱা আছে মই ভাল পাইছিলোঁ মই শ্ৰদ্ধা কৰিছিলোঁ মই মৰম কৰিছিলোঁ গতিকে মই তেখেতৰ বিৰুদ্ধে কোনো কেছ মই নচলাওঁ এইটো তেখেতৰ ব্যক্তিগত নচলাওঁ বুলি ক'লে তেখেতক জোৰ কৰিব পৰা চাওক চাপ'জ মই আপোনাক মই এটা উদাহৰণ দিওঁ মই ধৰক এতিয়া গভৰ্ণমেণ্টৰ চাকৰি কৰোঁ গভৰ্ণমেণ্টৰ লগত মোৰ ক্লেছ হ'ল মই গভৰ্ণমেণ্টৰ চাকৰি মই ৰিজাইন দি আহিম আৰু লাগিলে মই পেঞ্চন নলওঁ গভৰ্ণমেণ্টৰ কোনো পাৱাৰ নাই যে মোক আকৌ জোৰ কৰি নিচ্ছে চাকৰি সোমাবলৈ এইটো মোৰ ব্যক্তিগত কথা তেনেকুৱা কথা এইটো এটা গুৰুত্বপূৰ্ণ কথা আহমেদ ডাঙৰীয়াই আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলে আইনৰ কথা নিয়মৰ কথা আমি কিছুমান কথা নাজানো সেইসমূহ কথা এগৰাকী অধিবক্তা হিচাপে তেখেতে আপোনালোকৰ সন্মুখত সদৰি কৰিছে মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ নিবেদিতাৰ ওচৰলৈ আৰু নিবেদিতাক মই এই কথাটোৱেই সুধিব বিচাৰোঁ কাৰণ তিনিগৰাকী মহিলাই আজি আদালতৰ দুৱাৰে দুৱাৰে আজি ঘূৰিছে তেখেতসকলৰ প্ৰিয়জনৰ
বাবে জামিন বিচাৰি পেলাই আজি এই ধৰণৰ পদক্ষেপ ল'বলৈ বাধ্য হৈছিলে আৰু নিবেদিতা এগৰাকী ছাত্ৰী হিচাপে এগৰাকী নাৰী হিচাপে আপোনাৰ দুখ লগা নাইনে? প্ৰথম কথাটো হৈছে কি যে আমাৰ আইন মতে প্ৰত্যেকগৰাকী ব্যক্তিৰ কথা শুনাৰ এটা অধিকাৰ আছে। তেখেতে কি কয় আমি শুনিব লাগিব। এতিয়া কথাটো হৈছে কি যে আমি বিচাৰোঁ সেইজন নাৰী হওক বা পুৰুষে হওক দোষীয়ে শাস্তি পাব লাগে। এতিয়া এফালে যদি স্বামী বা পিতৃ হয় অপৰাধীয়ে, সেনেকৈ চাব গ'লে আমাৰ গৰিমা গাৰ্গ বৌ বুলিয়ে ক'লোঁ, বৌ আমাৰ মাইকত চিলে কান্দি আছে ন্যায়ৰ বাবে। তেনেহ'লে আমাৰ কথাটো হৈছে কি যে স্বামী বা পিতৃৰ বাবে বা আমি যে নাৰীৰ বাবে যে আমি সহানুভূতি জনাম বা চিম্পেথি এটা দিম, সেইটো মই ভাবোঁ, মই সমৰ্থন নজনাওঁ। মই ভাবোঁ যে দোষীয়ে শাস্তি পাব লাগে আৰু সেইটো ন্যায়ৰ বাবে আমি মাত মাতিব লাগে গোটেই অসমবাসীয়ে। হয়, এটা গুৰুত্বপূৰ্ণ কথা কৈছে নিবেদিতাই, দোষীয়ে শাস্তি পাব লাগে আৰু ন্যায়ৰ বাবে আমি মাত মাতিব লাগে, সেইটো সমানেই সঁচা কথা। কিন্তু আমি যিসকলৰ নাম ইয়াত উচ্চাৰিত হৈছে বা উচ্চাৰণ কৰিছোঁ, আমি দোষী বুলি ক'ব নোৱাৰোঁ, কাৰণ দোষী হিচাপ কৰিব আদালতৰ মজিয়াত। আদালতে নিৰ্ণয় কৰিব কোন দোষী। আমি অভিযুক্ত হিচাপে তেখেতসকলক ক'ব পাৰোঁ তেখেতসকলৰ ওপৰত এটা অভিযোগ উঠিছে। মই নিবেদিতাৰ ওচৰলৈ পুনৰ আহিম। এতিয়া হিমাংশু গগৈক এটা কথা সুধিব বিচাৰিছোঁ। এটা কথা আপুনি লক্ষ্য কৰক যে আমাৰ জুবিন গাৰ্গৰ যি জুবিন সত্তা, এই সত্তাক লৈ ৰাজনৈতিক পাশা খেল আৰম্ভ হৈছে নেকি? আপোনাক মই এই প্ৰশ্নটো সুধিব বিচাৰিছোঁ। কিয়? ইয়াত সোধাৰ কেইবাটাও কাৰণ আছে। কাৰণ এতিয়া চাব, ন্যায় সকলোৱে বিচাৰিছে। আপুনি ডিব্ৰুগড়ৰ পৰা আহি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ভৰি দিছে, আজি আহি আমাৰ টকশ্ব'ত বহি আপোনাৰ অভিমত প্ৰকাশ কৰিছে, আপুনি ন্যায় বিচাৰিছে, সেইটো আমি বুজিছোঁ। ঠিক তেনেধৰণে আপুনি যদি চাওক, কংগ্ৰেছ দলেও ন্যায় বিচাৰিছে, বিৰোধী প্ৰত্যেক দলে ন্যায় বিচাৰিছে, আমাৰ সাধাৰণ জুবিন অনুৰাগীয়ে ন্যায় বিচাৰিছে, সকলো ঠিক আছে। বিজেপি দলেও ৰাস্তাত নামি ন্যায় বিচাৰিছে। মই আপোনাক সেইকাৰণে এই প্ৰশ্নটো কৰিছোঁ, আপুনি আপোনাৰ দৃষ্টিৰে কি অভিমত? আপোনাৰ প্ৰশ্নটোলৈ যোৱাৰ পূৰ্বে মই এটা কথা ক'ব বিচাৰিম। জুবিন গাৰ্গৰ মৃত্যুৰ আগৰ যিখন অসম, এই অসমখনক যদি আপুনি চাবলৈ যায় আজিৰ তাৰিখত, তেতিয়াহ'লে দেখিব সাম্প্ৰদায়িক যিটো ৰাজনীতিৰ ৰাজনীতিৰ বীজেৰে দুটুৰি পুটুৰি খাই থকা আমি এখন অসম দেখিবলৈ পাম, য'ত হিন্দু মুছলিম নামৰ যি মেৰু বিভাজন কৰা হৈছে, সাম্প্ৰদায়িকতাৰ মাজত মেৰু বিভাজন কৰা হৈছে, ৰাজনীতিৰ নামত হিন্দু মুছলিমক পৃথক কৰি ৰখা হৈছে। কিন্তু সোণাপুৰত জুবিন গাৰ্গে যিখন অসম আমাক উপহাৰ দি থৈ গ'ল, সেই অসমখন যেতিয়া গোটেই অসমলৈ বিস্তাৰিত হ'বলৈ ধৰিলে, অসমৰ মানুহে যেতিয়া জুবিন গাৰ্গৰ চিধা ৰাস্তাটোদি যাবলৈ আৰম্ভ কৰিলে, জুবিন গাৰ্গৰ যি মহান আদৰ্শ আছিলে, সেই আদৰ্শক সৰুগত কৰি যেতিয়া অসমৰ জনসাধাৰণে যাবলৈ ধৰিলে, তেতিয়াই ৰাজনৈতিক দলসমূহৰ মাজত এটা আশংকাৰ সৃষ্টি হ'ল। আশংকাটো কি? এইবাৰ তেওঁলোকে ভোট বেংক নাপায়। এইবাৰ সাম্প্ৰদায়িকতাৰ বীজৰ নামত তেওঁলোকে ভোট বেংক নাপায়। ভোটৰ বাবে তেওঁলোকে এবাৰ সাম্প্ৰদায়িকতাবাদক আনিব নোৱাৰে। গতিকে এই সাম্প্ৰদায়িকতাবাদটো যেতিয়া লোপ পালে, তাৰ পাছতে এটা ৱৰ্ডে আহিছে, সেইটো হৈছে জুবিন গাৰ্গৰ সত্তাটো। জুবিন গাৰ্গৰ সত্তাটোক লৈ ৰাজনীতি কৰা আৰম্ভ কৰিছে। জুবিন গাৰ্গৰ সত্তাটোক লৈ এখন আঁচনি তৈয়াৰ কৰা পৰিলক্ষিত হৈছে। গতিকে জুবিন গাৰ্গৰ সত্তাটো আঁচনিলৈ ৰূপান্তৰিত কৰা, জুবিন গাৰ্গৰ সত্তাটোক ৰাজনৈতিক পণ্য হিচাপে ব্যৱহাৰ কৰাটো আমাৰ সাধাৰণ জনতাৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। ৰাজনীতিৰ আওতালৈ জুবিন গাৰ্গে কোনোদিনে আহিব বিচৰা নাছিলে। জুবিন গাৰ্গে যিটো বাট কোনোদিনে সুচল বুলি আমাক কৈ থৈ যোৱা নাছিলে, সেই বাটটোৱেদি কিন্তু আজিৰ যি ৰাজনৈতিক স্বাৰ্থন্বেষী যিসকল ৰাজনৈতিক নেতা আছে, সেইসকলে কিন্তু লৈ যোৱা পৰিলক্ষিত হৈছে। গতিকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ক'ব বিচাৰিছোঁ যে যদি জুবিন গাৰ্গক ৰাজনৈতিক পণ্য হিচাপে যদি আপোনালোকে যদি সাজিব বিচাৰিছে, ৰাজনৈতিক পণ্য হিচাপে যদি আপুনি ২৬ৰ অংকত যদি জুবিন গাৰ্গক আনিব বিচাৰিছে, তেতিয়াহ'লে সাধাৰণ জনতাৰ যি অসাধাৰণ ক্ষমতা আছে, এই অসাধাৰণ ক্ষমতা কিন্তু ২৬ত সাধাৰণ জনতাই দিয়াটো আটাইতকৈ নিশ্চিত হৈ পৰিছে বৰ্তমান সময়ত। এটা গুৰুত্বপূৰ্ণ কথা কৈছে হিমাংশুৱে। হিমাংশুৰ কথাৰ যথেষ্ট গুৰুত্ব আছে। আমি পৰৱৰ্তী সময়ত সেই বিষয়ে পুনৰ বিশ্লেষণ কৰিম। এতিয়া আহিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ। তেখেতৰ সৈতে আমাৰ বহুখিনি কথা আছে, মই পূৰ্বে সেই কথা উল্লেখ কৰিছোঁ। এতিয়া আহিছোঁ SITৰ প্ৰসংগলৈ। আমাৰ বিশিষ্ট লেখিকা ডক্টৰ ৰীতা চৌধুৰী বাইদেউকো শেহতীয়াকৈ SITয়ে জেৰা কৰিছে। এনেধৰণৰ ঘটনাবিলাক হৈছে। এই পৰ্যন্ত ৮০গৰাকীতকৈ অধিক লোকক জেৰা কৰা হ'ল জুবিন গাৰ্গৰ এই আমাৰ আশা নকৰা ঘটনাক লৈ। এই প্ৰক্ৰিয়াত কি হ'বলৈ গৈ আছে, আপুনি কি কয়?
আহমেদ ডাঙৰীয়া আজিৰ দিনত 80জন মানুহক আপোনাৰ SIT বুলি কয়, হয় SIT সোধ-পোছ কৰিছে। 80জনতকৈ বেছি হ'ল 80জনতকৈ বেছি, মই 80জনে ধৰি লওঁ। আজি 41 দিনত ভৰি দিছে। আমাৰ জুবিন দা আজি আমাৰ পৰা নাইকিয়া হৈছে 41 দিন হৈছে। আৰু এই 41 দিনত 80জন মানুহক আপোনাৰ সাক্ষী হিচাপে সোধ-পোছ সোধ-পোছ কৰা কৰিছে। হৈছে। এতিয়া এই SITয়ে কোনটো লাইনত আপোনাৰ সোধ-পোছ কৰি আছে এইটো SITয়ে গম পাব। এইটো SITৰ ভিতৰুৱা বস্তু, কেনেকুৱাকৈ ইনভেষ্টিগেশ্যন কৰিছে, কেনেকৈ তদন্ত কৰিছে, কি সোধ-পোছ কৰি কি সুধিছে, কোনটো এংগলত গৈছে, এইটো SITৰ এইটো এটা আপোনাৰ সেইটো ছিষ্টেম থাকে, এইটো ছিষ্টেমত গৈ আছে। এতিয়া কথা হ'ল যে আমি কিছুমান ভাৰ্ডিক্ট দেখা পাইছোঁ সুপ্ৰিম কোৰ্টৰ, আমাৰ হাইকোৰ্টত দেখা পাইছোঁ। যেতিয়া আপোনাৰ সাক্ষীৰ সংখ্যা যেতিয়া বেছি হৈ যায় তেতিয়া আপোনাৰ কেছৰ ট্ৰায়েলটো লেহেমীয়া গতিত চলি যায়, হয় দীঘলীয়া হৈ যায়। হয় দীঘলীয়া হৈ যায়। কাৰণ এতিয়া ফাৰ্ষ্ট ট্ৰেকে হওক বা আপোনাৰ স্পেচিয়েল কোৰ্টে হওক বা আপোনাৰ ছেছন জাজৰ তাতে হওক, তেতিয়া আপোনাৰ প্ৰক্ৰিয়াটো দীঘলীয়া হৈ যায়, সময় লৈ যায়। কাৰণ এটা দিনত আপুনি এজন সাক্ষীৰ ওপৰত ল'ব নোৱাৰে, কাৰণ বেলেগ বেলেগ কেছত থাকে, কিছুমান সমস্যাও থাকে। কেতিয়াবা সাক্ষী মাতিব, আপোনাৰ সাক্ষী নাহিলে, আকৌ কোনোবা দিন সাক্ষী আহিল আপোনাৰ উকিল হঠাৎকৈ নাইকিয়া হৈ গ'ল বা বেলেগ হেৰিত প্ৰব্লেম থাকে। আমাৰতো ধৰক এটা কোৰ্ট নহয়, আমাৰ বহুতো কোৰ্ট থাকে, যাৰ কাৰণে সমস্যা হৈ যায়। আৰু তেনেকৈ মই ভাবোঁ যে আপোনাৰ এই বস্তুটো অকণমান দীঘলীয়া হ'ব যেন মই পাইছোঁ। আৰু যেতিয়াই আপোনাৰ আদালতৰ ট্ৰায়েলটো যেতিয়া বিচাৰ প্ৰক্ৰিয়া যেতিয়া দীঘলীয়া হ'ব, তেতিয়া আপোনাৰ অভিযুক্তই আপোনাৰ জামিন পোৱাৰ কাৰণে কিছুমান ৰাস্তা ওলাই যায়। কাৰণ আমাৰ অসমৰ এটা এডভোকেট বা অধিবক্তা সমাজে যদি তেখেতসকলৰ হৈ যদি ওকালতিও নকৰে, হয়তো কোনোবা ওলাব পাৰে। এইটো মই নকওঁ ডাটি দি যে কোনোবা নোলাব, কাৰণ কোনোবা যদি নোলালেহেঁতেন তেতিয়াহ'লে চাৰ্টিফাই কপি কেনেকৈ পালে আমাৰ ইয়াৰ পৰা? দিল্লীৰ এডভোকেটে আমাৰ CGMৰ পৰা চাৰ্টিফাই কপি ওলাই লৈ যায়, আৰু তেখেতেতো ইয়াতে অহা নাই নহয়। নিশ্চয় আমাৰ ইয়াতে কোনোবা আমাৰ অসমৰে কোনোবা এডভোকেটে এইখিনি হেল্প কৰি দিছে। আৰু এই ক্ষেত্ৰত যে জুবিনদাৰ হত্যাৰ অভিযোগকাৰীসকলৰ হৈ যে কোনোবা যে এডভোকেট নোলাব, সেইটো মই আজিৰ দিনত নকওঁ। আৰু চাওক, ইয়াতে যিজন আজিলৈ 80জন আপোনাৰ হেৰি হৈছে সাক্ষী লৈছে, আৰু আছেই, আৰু বহুতো সাক্ষী ল'ব বুলি আমি আজি ব্ৰেকিং নিউজবিলাকত চাই আছোঁ বা আপোনালোকৰ মাধ্যমত আমি দেখা পাই আছোঁ। এইটো কোনটো এংগলত আপোনাৰ কি কয় তদন্ত চলাই আছে, এইটো SITয়ে ভালকৈ জানিব। আমি গুৰুত্বপূৰ্ণ আৰু কথা আছে আহমেদ ডাঙৰীয়াৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ। আমি কিছু সময়ৰ বাবে লৈছোঁ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান। উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব,
আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত আপোনাৰ প্ৰিয় চেনেল এনি ভাৰত 24 উপলব্ধ GTPL চেনেল নম্বৰ 272 আৰু জিঅ' টিভি চেনেল নম্বৰ 5003 লগতে উপলব্ধ টাটা প্লে এমাজন ফায়াৰ টিভি ছনী টিভি গুগল টিভিকে আদি কৰি মুঠ 17টা OTT প্লেটফৰ্মত চাই থাকিব এনি ভাৰত 24 ভিৰৰ মাজতো ব্যতিক্ৰম আমি পুনৰ আলোচনালৈ উলটি আহিছোঁ জুবিনক জীয়াই ৰাখিম কেনেকৈ এই বিষয়লৈ আমি আলোচনা কৰি আছোঁ মই আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক মই পুনৰ এটা কথা সুধিব বিচাৰিছোঁ SIT সন্দৰ্ভত বিভিন্ন বিতৰ্কিত চৰ্চা চলি থকা পৰিলক্ষিত হৈছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্বত থকা গৌৰৱ গগৈ ডাঙৰীয়ায়ো শেহতীয়াকৈ SIT সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছে তেখেতে কৈছে যে সত্য লুকাবৰ বাবে এই SIT গঠন কৰা হৈছে একে বিষয়াকে SITত ৰাখা বুলিও তেখেতে দাবী কৰিছে এনেধৰণৰ কথাবিলাক চৰ্চিত হৈ আছে আপুনি এগৰাকী আইনজ্ঞ হিচাপে এই বিষয়টোত কি কয় চাওক SIT ইয়াৰ আগতেও গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কিন্তু SIT গঠন কৰিছিলে আমাৰ এইখন চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত SIT গঠন কৰি গৌৰৱ গগৈ পাকিস্তানত গ'ল ক'ত গ'ল নগ'ল কি খালে নাখালে ক'ত টোপনি মাৰিলে কোন ৰাস্তা দি গ'ল কোন ৰাস্তা দি আহিলে পাকিস্তান ভ্ৰমণৰ বিষয়ে ভ্ৰমণেই SIT গ্ৰহণ কৰিলে গঠন কৰি তদন্ত কৰিলে শেষত কেতিয়া আপোনাৰ দুটা ডেট পাৰ হৈ গ'ল প্ৰকাশ কৰিব বুলি কৈছিলে প্ৰকাশ কৰা নাই শেষত কৈছিল যে দিল্লীৰ পৰা মানুহ মাতি আনি বা সাংবাদিক মাতি আনি আমি ইয়াতে আকৌ প্ৰকাশ কৰিম সেইখিনিও নহ'ল আৰু এইটো আমাৰ অসমৰ আমাৰ জুবিনদাৰ যিটো জুবিনদাৰ হত্যাকাণ্ডৰ ওপৰত যিটো SIT গঠন কৰিছে এইটোৰ আপোনাৰ দক্ষ বিষয়া নাই বুলি গৌৰৱ ডাঙৰীয়াই কৈছে কথাটো তেতিয়াই প্ৰমাণিত হ'ব যেতিয়া আপোনাৰ ফাইনেল চাৰ্জশ্বিট অভিযোগনামা যেতিয়া কোৰ্টত দাখিল কৰিব সেই অভিযোগনামা যেতিয়া আমি দেখা পাম যেতিয়া আমি ওলাই আনিম চাৰ্টিফাইড কপি আনি যেতিয়া আমি পুংখানুপুংখভাৱে যেতিয়া আমি চাম চোৱাৰ পিছত আমি গম পাম যে ইয়াতে দক্ষ আৰু অদক্ষ আপোনাৰ অফিচাৰ আছে না নাই আৰু এটা কথা হ'ল যে গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে তেখেতৰ ব্যক্তিগত কথা কৈছে আৰু তেখেতে এই কাৰণেই কৈছে চাগে মোৰ এটা ধাৰণা হৈ আছে যে তেখেতৰ ওপৰতো SIT গঠন কৰিছিলে SIT গঠন কৰি এনেই কিছুমান ভুল তথ্য বা ভুল আপোনাৰ অভিযোগ দি পেলাই আপোনাৰ তদন্ত কৰা বুলি তেখেতে অভিযোগ আনিছিলে আৰু যাৰ কাৰণে SITয়ে সেইখিনি প্ৰতিবেদনটো ৰাজহুৱা নকৰিলে আজিলৈ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিম বুলি কৈও আজিলৈ কৰা নাই বুলি আপোনালোকৰ মাধ্যমত কিন্তু ওলাই আছে কথাটো ঠিক তেনেদৰে জুবিনদাৰ হত্যাকাণ্ডত অভিযোগকাৰীসকলৰ বিৰুদ্ধে যিটো SIT সম্ভৱতঃ তেনেকুৱাই ধাৰণা কৰি চাগে কথাটো কৈছে যে SITত কিজানি দক্ষ আপোনাৰ অফিচাৰ বা আপোনাৰ তেনেকুৱা পুলিচ বিষয়া তাত SITত নাই গতিকে সময়ে ক'ব সময়ে উত্তৰ দিব আমাৰ অসমবাসী জুবিনদাৰ অনুৰাগীসকল জুবিনদাৰ ভক্তসকলে সময়ত গম পাব SITয়ে আচলতে ভাল কাম কৰিলে না বেয়া কাম কৰিলে না অভিযোগকাৰীসকলক আপোনাৰ কি কয় আচ্ছা এইটো কি ক'ব অসমীয়াত অভিযোগকাৰীসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা আপোনাৰ সময়লৈ কঠোৰ হৈছে না অকণমান নৰম স্থিতি গ্ৰহণ কৰিছে বা তদন্ত বেলেগ ফালে লৈ গৈ পেলাই সিহঁতক আপোনাৰ এইটো কেছৰ পৰা মুক্ত কৰি দিয়াৰ কাৰণে চেষ্টা কৰিছে এইটো সময়ত ক'ব আৰু সময়ত কিন্তু অসমবাসীয়ে কিন্তু উত্তৰ দিব আৰু অসমবাসীয়ে উত্তৰ দিয়াৰ কাৰণে কিন্তু বাট চাই আছে এটা গুৰুত্বপূৰ্ণ কথা কৈছে আহমেদ ডাঙৰীয়াই কিন্তু আমি এইখিনিতেই এটা কথা উল্লেখ কৰোঁ বহু পলমকৈ হ'লেও SITৰ দল ছিংগাপুৰলৈ গ'ল বহু পলমকৈ
যাব লাগিছিল আগতেই হয় আগতে যিটো নিয়ম আছে সেইটো নিয়মটো ফলো কৰিলে এই SIT-য়ে উইদিন 10 ডেজ উইদিন 15 ডেজৰ ভিতৰত যাব পাৰিলেহেঁতেন কিন্তু জুবিনদাৰ অনুৰাগীসকল বা অসমবাসীয়ে সেইকাৰণে সন্দেহ কৰিছে যে আপোনালোকে SIT ছিংগাপুৰলৈ পঠোৱাতে কিয় ইমান লেট হ'ল কিয় ইমান দেৰি হ'ল নে আপোনালোকে তাৰে যিখিনি ইভিডেন্স আছে বা তথ্য প্ৰমাণ আছে সেইখিনি আপোনালোকে নাইকিয়া হৈ যাওক তাৰপিছত আমি SIT পঠাই দিওঁ আচ্ছা পঠিয়াই দিওঁ তাতে এনেকুৱাকে কিন্তু মানুহে ভাবিব ধৰণৰ প্ৰশ্নবোধক যাৰ কাৰণে আজি অসমবাসীয়ে SIT-ৰ ওপৰত আপোনাৰ সন্দেহ কৰি আছে আৰু ভেৰি ইণ্টাৰেষ্টিং শুনক যোৱাকালি কমলপুৰ সমষ্টিত দিগন্ত কলিতা বিধায়ক তেখেতে ৰাজহুৱা মিটিঙত সভাত কৈ আছে যে জুবিনৰ ন্যায়িক তদন্তৰ ওপৰত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আপোনালোকৰ আস্থা আছে নে নাই ৰাইজে কৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কোনো আমাৰ আস্থা নাই তেখেতক আমি বিশ্বাস নকৰোঁ সেইখিনি কথা কিন্তু আপোনাৰ ব্ৰেকিং নিউজ আহিছে পেপাৰতো কথাখিনি আহি গৈছে কিমান দূৰ সঁচা মিছা গম পাব আপোনালোকে যাৰ কাৰণে আজিৰ দিনত SIT-ৰ ওপৰত বহুত মানুহৰ সন্দেহ উপজিছে বহুতো ভৰসা আচ্ছা ভৰসা কৰা নাই আৰু এটা সন্দেহৰ আৱৰ্তত সোমাই গৈছে যাৰ কাৰণে বহুতেই কিন্তু CBI তদন্ত বিচাৰিছিলে যে বহুতে CBI তদন্ত বিচাৰিছিলে আৰু এইটো আৰু কিছুমান সন্দেহ প্ৰকাশ কৰিছে যে এইটো SIT গঠন কৰি কিছুমান মূল অভিযুক্তক কিজানি ইয়াৰ পৰা আপোনাৰ সাইড কাটাই দি পেলাই বা আঁতৰাই দি পেলাই SIT তদন্ত আগবঢ়াই লৈ গৈ আছে এনেকুৱাকে মানুহে সন্দেহ কৰিছে হয় এনে প্ৰশ্ন আৰু কিছুমান আহিছে যে আমাৰ গৰিমা শইকীয়া গাৰ্গ বা তেখেতৰ যি আমাৰ জুবিন গাৰ্গৰ পৰিয়ালৰ গাত হেঁচা দি কোনোবাই নিজৰ মুখা লুকুৱাব বিচাৰিছে নেকি এনেধৰণৰ প্ৰশ্ন উঠিছে আমাৰ সামাজিক মাধ্যমত বিভিন্ন সময়ত চৰ্চিত হৈ আছে সেই কথা আমাৰ চকুত পৰিছে মই আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এই সময়ত মই নিবেদিতাৰ ওচৰলৈ আহিছোঁ আৰু নিবেদিতাকো এই কথাই সুধিব বিচাৰোঁ SIT-ৰ এনেধৰণৰ তদন্ত অব্যাহত আছে অতি শেহতীয়াকৈ SIT-ৰ দল দুজন বিষয়া ছিংগাপুৰ ভ্ৰমণ কৰিছে আপুনি এগৰাকী জুবিন অনুৰাগী হিচাপে এগৰাকী গুৱাহাটীৰ ছাত্ৰী হিচাপে আপুনি SIT-ৰ ওপৰত কিমান ভৰসা কৰে আৰু কেনেধৰণে আপুনি ভাবে তদন্ত ঠিকেই চলিছে প্ৰথম কথাটো হৈছে কি যে SIT যিটো ন্যায় প্ৰক্ৰিয়া আছিলে সেইটো বহুত লেহেমীয়া হৈছে আৰু এতিয়াও মানে আমি দেখিছোঁ যে কাৰাগাৰৰ সলনিহে হৈ আছে দুখীসকলক কাৰাগাৰ সলনি কৰি থাকিলে নহ'ব আমাক যিটো উচিত তদন্ত বা কোনে কি কৰিলে সেইখিনি কথা লাগিব আৰু এনেকুৱা নহয় যে ফেচবুকত লাইভ আহি অমুক কৰিলে কোনোবাই AI-ৰে মিছা বস্তু বনাইছে তাৰ আমাক ক্লিয়াৰিফিকেশ্যন যিটো দি আছে আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মই বিচাৰিছোঁ যে সেই দুখীসকলক সেই যিখিনি সঁচা কথাটো লুকাই পিনে তেখেতে এইবোৰ ক্লিয়াৰিফিকেশ্যন দি থকা যেন লাগিছে সেইকাৰণে আমি বিচাৰিম যে তাৰ সন্দৰ্ভত কি হৈছিলে সেইখিনি কথাত গুৰুত্ব দি পিনে আমাক অসমবাসীক জনাব লাগে সেইখিনি আৰু অসমবাসীয়ে জানিবৰ কাৰণে উদ্গ্ৰীৱ হৈ আছে আমাৰ তদন্তৰ প্ৰক্ৰিয়া কি গতিত গৈছে বা আমাৰ অভিযুক্তসকলে কেতিয়া শাস্তি পাব মানে প্ৰকৃত দোষীয়ে কেতিয়া শাস্তি পাব সেই অপেক্ষাত আছে অসমবাসী এটা গুৰুত্বপূৰ্ণ বিষয় মই নিবেদিতাক ধন্যবাদ জনাইছোঁ হিমাংশুৰ ওচৰলৈ আহিছোঁ আৰু হিমাংশুক পোনপটীয়াকৈ মই এটা কথা সুধিব বিচাৰিছোঁ জুবিন ক্ষেত্ৰৰ প্ৰসংগলৈ পুনৰ উলটি আহোঁ তাতে মদৰ আড্ডা চলা বুলি অভিযোগ উঠিছে সেই বিষয়ে আমি কিছু সময়ৰ পূৰ্বে আলোচনা কৰিছোঁ তাতে বহু অসামাজিক ঘটনাও ঘটিবলৈ লৈছে শেহতীয়াকৈ পকেটমাৰৰ আৱিৰ্ভাৱ হৈছে জুবিন ক্ষেত্ৰত আপুনি কি কয় চাওক জুবিনৰ যিসকল ভক্ত আছে জুবিনৰ যিসকল প্ৰকৃত অনুৰাগী আছে তেওঁলোকে কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰখনতকৈ এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা নাই একাংশ ভুৱা জুবিন প্ৰেমীৰ ভুৱা জুবিন ভক্তৰ আৱিৰ্ভাৱ হৈছে কিছুমান চক্ৰান্তৰ বলি হৈছে বা ৰাজনৈতিক পৰিক্ৰমাৰ ভিতৰত কিছুমান জুবিন প্ৰেমী সোমাই গৈছে নেকি জুবিন প্ৰেমীয়ে এক ৰাজনৈতিক পৰিক্ৰমা বা এক ৰাজনৈতিক স্বাৰ্থান্বেষী মনোভাৱেৰে জুবিন ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ গৈছে নেকি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আজি যুৱ সমাজৰ ফালৰ পৰা উত্থাপন হৈছে গতিকে মই এটা কথাই ক'ব বিচাৰিম যে জুবিনৰ ক্ষেত্ৰখনক এক মাংগলিক অনুষ্ঠান হিচাপে আজি তাৰিখত পৰিগণিত হৈছে গতিকে জুবিনৰ যিটো মন্দিৰটোৰ যিটো মাদকতা সেই মাদকতাখিনি অক্ষুণ্ণ ৰাখিব লাগে জুবিন গাৰ্গৰ সত্তাটোক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে আমাৰ আৱেগৰ প্ৰাণৰ জুবিন গাৰ্গজনক জীয়াই থাকোঁতে আমি যেনেদৰে আমি
অকল সমালোচনাই কৰিছিলোঁ, তেখেতক কেৱল সমালোচনা কৰি তেখেতক আমি ধ্বংসৰ পথলৈ লাষ্টত ঠেলি দিলোঁ। কিন্তু আমি এতিয়া তেওঁ জীয়াই আমাৰ কায়িকভাৱে তেওঁ আমাৰ মাজত নাই, তাৰ পাছতো তেওঁক আমি জীয়াই ৰাখিব লাগিব, আমাৰ আৱেগৰ মাজত জীয়াই ৰাখিব লাগিব, আমাৰ সকলোৰে মাজত গানৰ পৃথিৱীৰ মাজত তেওঁক আমি জীয়াই ৰাখিব লাগিব। আৰু জুবিনৰ যি জুবিন ক্ষেত্ৰ আছে তাত এনেধৰণৰ অপ্ৰীতিকৰ কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, চৰকাৰ কঠোৰ হ'ব লাগে। চৰকাৰে অনবৰতে কৈ থাকে যে আমি আইন কানুনৰ প্ৰতি আমি খুব আমাৰ জনসাধাৰণৰ খুব আস্থা আছে, গতিকে এই আস্থাখিনিক তেওঁলোকে যাতে বিঘ্নিত নকৰে পৰৱৰ্তী সময়ত, এইখিনি আহ্বান জনাইছোঁ। হিমাংশুক মই এটা প্ৰশ্ন এইখিনিতে কৰিব বিচাৰোঁ, কাৰণ আপুনি এটা কথা কৈছে চৰকাৰ কঠোৰ হ'ব লাগে। আমি যি দেখি আছোঁ চৰকাৰ কঠোৰ হৈছে, চৰকাৰে SOP দিছে, কিন্তু SOP দিয়াৰ লগে লগে জুবিন অনুৰাগীসকল ক্ষোভিত হৈ পৰিছে। এতিয়া কি কৰা যাব, আপুনি কি উত্তৰ দিয়ে? SOPৰ কথাটো যেতিয়া আহিলে, এই SOPটোৱে এক বান্ধোনৰ মাজত ৰাখি দিলে জুবিন অনুৰাগীখিনিক। জুবিন অনুৰাগীয়ে ৰাতি 12টা বজাত জুবিনক লগ কৰিব যাব নোৱাৰিব, জুবিন অনুৰাগীয়ে ৰাতি 1টা বজাত জুবিনক লগ কৰিব যাব নোৱাৰিব। এনেকুৱা ধৰণৰ বান্ধোনৰ মাজত যেতিয়া জুবিন গাৰ্গৰ আৱেগিক জুবিন প্ৰেমিকখিনিক যেতিয়া ৰাখি দিয়া হ'ল, তাৰ বিৰোধিতা ময়ো কৰিছোঁ, সামাজিক মাধ্যমত ময়ো চৰ্চা অব্যাহত ৰাখিছোঁ। কিন্তু জুবিনৰ যিসকল ভুৱা প্ৰতিনিধি আছে, জুবিনৰ যিবিলাক ভুৱা প্ৰেমিক আছে, তেওঁলোকে দিনতো কৰিব এইটো কাম। যদি ৰাতি তেখেতসকলক কেনেকৈ চিনাক্ত কৰা হ'ব? সেইবাবে মই কৈছোঁ যে প্ৰশাসন কঠোৰ হ'ব লাগিব, ইয়াৰ পক্ষে প্ৰশাসনে কঠোৰ সিদ্ধান্ত ল'ব লাগিব, কঠোৰৰূপে তেওঁলোকৰ ওপৰত দৃষ্টি নিক্ষেপ ৰাখিব লাগিব। কোনোবাই তেওঁলোকৰ স্বাৰ্থান্বেষী মনোভাৱেৰে কোনোবাই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে নেকি বা কৰিব নেকি, তেনেকুৱা ধৰণৰ কাৰ্যকলাপৰ প্ৰতি প্ৰশাসন সদায় হস্তম হৈ থাকিব লাগিব। মই ধন্যবাদ আহিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ। আৰু ডাঙৰীয়াক মই আমাৰ যি বিষয় লৈ আমি যি আলোচনালৈ আগবাঢ়িছোঁ, আলোচনা কৰি আছোঁ, জুবিনক জীয়াই ৰাখিম কেনেকৈ, আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব, জুবিন গাৰ্গৰ সত্তা আমি কঢ়িয়াই লৈ ফুৰিব লাগিব, অসমীয়া জাতিৰ সৈতে অংগাংগী সম্পৰ্ক জুবিন গাৰ্গৰ আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। আপুনি কি কয়? জুবিন গাৰ্গৰ আমি যদি জীয়াই ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে মই এটা কথা আপোনালোকক কওঁ শুনক। কেন্দ্ৰত BJP চৰকাৰ, আমাৰ অসমত BJP চৰকাৰ, আৰু আজি যি দেখা গৈছে যে BJP দলৰ মানুহে ৰাজপথত নামিছে, মন্ত্ৰী বিধায়ক, জুবিন গাৰ্গৰ ন্যায় লাগে, জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত নামিছে। চাওক কথাবিলাক কিমান দূৰ গৈছে। আমি এনেকৈ জুবিন দাক আমি জীয়াই ৰাখিব নোৱাৰোঁ। এইটো টোটেলি যদি আমি পলিটিক্স কৰোঁ, যদি আমি জুবিন গাৰ্গক লৈ যদি আমি ৰাজনীতি কৰোঁ, তেতিয়াহ'লে আমি জুবিন গাৰ্গক আমি জীয়াই ৰাখিব নোৱাৰোঁ। আৰু আজি যিটো পৰিৱেশ ক্ৰিয়েট কৰিছে, আজিৰ দিনত যিটো পৰিৱেশ ক্ৰিয়েট কৰিছে, যেন অসমত চৰকাৰে নাই, BJPৰ মানুহে যিখিনি আপোনাৰ ৰাজপথত ওলাইছে ন্যায় বিচাৰি, কাৰ ওচৰত বিচাৰি আছে মই এই বস্তুটো বুজা নাই। কাৰ ওচৰত বিচাৰি আছে? এই কথাটো প্ৰশ্নবোধক হৈ আছে। এতিয়া এনেকুৱা লাগিছে যে অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ চৰকাৰ কিজানি বেলেগৰ চলি আছে, BJPৰ চৰকাৰ নাই। একচুৱেলি এই কামখিনি কৰিব লাগিছিলে বিৰোধী দলে, নিয়ম গণতন্ত্ৰ চৰকাৰ এখনৰ বিৰুদ্ধে বিৰোধী দল থাকে এইকাৰণে যে যিকোনো এটা বস্তু আপোনাক চৰকাৰক হেঁচা দিয়ে, গণতান্ত্ৰিকভাৱে হেঁচা দিয়ে যে আপোনালোকে এইখিনি কাৰ্যকৰী কৰক। আৰু এতিয়া যি দেখা গৈ আছে, BJPৰ চৰকাৰ আৰু BJPৰ মন্ত্ৰী বিধায়ক যিবিলাকে আপোনাৰ আইনবিলাক কাৰ্যকৰী কৰিব, আৰু সিহঁতে ৰাজপথতে নানামিছে জুবিন দাৰ ন্যায় বিচাৰি। আচৰিত কথা। আৰু চাওক, এই যে চাওক, এনেকৈ আমি জুবিন দাক আমি জীয়াই ৰাখিব নোৱাৰোঁ। যেনেকৈ আপোনাৰ SOP এটা দি থোৱা হৈছে। চাওক, মোৰ ভাল লাগিছে, মই ৰাতি 3টাত যাম, মোৰ ৰাতি টোপনি অহা নাই, জুবিন দাৰ কাৰণে মোৰ ৰাতি টোপনি অহা নাই বা ভাল লগা নাই, মই ৰাতি 3টা বজাত যাম, 3টা বজাত গৈ জুবিন দাৰ তাত মই সেৱা কৰি আহিম। কোনোবাই তেনেকুৱা মনোভাৱ লৈ গৈছে গুৱাহাটীৰ পৰা, মই চাইছোঁ, মই গম পাইছোঁ। আমি পিছদিনা কোৰ্টত গম পাওঁ, আহি আমাক কয় এই যোৱা ৰাতি গৈছিলোঁ, কেইটা বজাত গৈছিলি? কয় 3:30 বজাত গৈ পাইছোঁ। এই কথাবিলাক এনেকুৱা, তাৰমানে জুবিন দাক ভাল পায়, জুবিন দাক ভাল পায়, জুবিন দাক জীয়াই ৰখাৰ কাৰণে মানুহে চেষ্টা কৰি আছে। আৰু আমাৰ চৰকাৰখনে জুবিন দাক যাতে জীয়াই ৰাখিব নোৱাৰোঁ সেইটো এটা ছিষ্টেম এটা কৰিব বিচাৰিছে। এইটো কিন্তু জুবিন দাৰ যিবিলাক অনুৰাগী আছে আৰু জুবিন দাক ভাল পোৱা যিবিলাক আছে, সিহঁতে কিন্তু এইবিলাকৰ জবাব দিয়াৰ কাৰণে বহি আছে। আপোনালোকে ভালকৈ পৰ্যবেক্ষণ কৰিব, গম পাব মানুহ অফেণ্ডেড হৈ আছে, এইবিলাক কাৰ্যকলাপত অফেণ্ডেড হৈ আছে। আৰু এনেকুৱাকৈ যদি আমি কাৰ্যকলাপ চৰকাৰৰ ফালৰ পৰা যদি কৰা হয়,
তেতিয়াহ'লে আমি জুবিন দাক আমি জীয়াই ৰাখিব নোৱাৰোঁ। জুবিন দাক আমাৰ মাজত আমি জীয়াই ৰখাটো অসম্ভৱ হ'ব। অসম্ভৱ হ'ব। গুৰুত্বপূৰ্ণ কথা কৈছে। জুবিন দাক জীয়াই ৰাখিবলৈ হ'লে আপুনি মই ৰাজনীতি কৰিব নালাগিব। একদম ৰাজনীতিটো বাদ দিয়ক। জুবিন দাৰ ক্ষেত্ৰত ৰাজনীতিটো বাদ দিয়ক। আৰু সিদিনা কৈ দিছে যে যদি আমি জুবিনক ন্যায় দিব নোৱাৰোঁ 26ত আমাক ভোট নিদিব। এইবিলাক কথা হ'ল নেকি কওকচোন? পলিটিক্স কোনে কৰি আছে? যিটো নেকি পলিটিক্স একচুৱেলি বিৰোধী দলে কৰিব লাগিছিলে। একচুৱেলি জুবিনদাৰ হত্যাকাণ্ডৰ যিটো অভিযোগ আহিছে এইটোৰ বিষয় লৈ বিৰোধী দলে একচুৱেলি ৰাজনীতি কৰিব লাগিছিলে। মোৰো এটা ব্যক্তিগত মত। বিৰোধী দলে ৰাজনীতি কৰি পেলাই বৰ্তমান চৰকাৰক হল ঠেকত পেলাব লাগিছিলে, ক্ৰিটিকেল এটা চিটুৱেশ্যনত পেলাব লাগিছিলে। বিৰোধী দলে ৰাজনীতি কৰা নাই। আৰু আমাৰ মুখ্যমন্ত্ৰী চাহাবে কৈ আছে যে জুবিনদাক যদি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে 26ত ভোট দিব নালাগে। এনেবোৰ কথা হস্তীয়া কথাবিলাক ক'ব নালাগে। এই হস্তীয়া কথা ক'লে আমি জুবিনদাক আমি ন্যায়ো দিব নোৱাৰিম আৰু জুবিনদাক আমি আমাৰ মাজত আমি জীয়াই ৰাখিব নোৱাৰিম। মই আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট যুক্তি সহকাৰে কিছুমান কথা আপোনালোকৰ সন্মুখত ক'লে। কিন্তু জুবিন গাৰ্গৰ এই অনাকাংক্ষিত ঘটনাৰ পাছত বিভিন্ন ধৰণৰ ৰাজনৈতিক ক্ৰিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে, সেই কথা আমি সততে লক্ষ্য কৰি আহিছোঁ। মই আহিছোঁ নিবেদিতাৰ ওচৰলৈ, আৰু নিবেদিতাকো মই এই কথাই সুধিব বিচাৰোঁ যে এতিয়া বিৰোধী শিবিৰ, শাসকীয় শিবিৰ একাকাৰ হৈ জুবিন গাৰ্গৰ ন্যায় বিচৰা এই প্ৰক্ৰিয়া সন্দৰ্ভত আপোনাৰ কি মত? আমি এজন ব্যক্তিক এনেকুৱাকৈ ৰজাৰ আসনত ৰাখিছোঁ যোনে আমাৰ প্ৰকৃতিক ন্যাস কৰি আমাৰ অসমখন গঢ়িব, কি নতুন অসম গঢ়িব বিচাৰিছে মই বুজি পোৱা নাই। প্ৰথম কথাটো হৈছে জুবিনে প্ৰকৃতি ভাল পাইছিলে, চৰাই চিৰিকটি জীৱ জন্তু ভাল পাইছিলে। মই নিজে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী, আৰু আমাৰ সন্মুখতে আছে দীঘলী পুখুৰীৰ গছকেইডাল। এয়া যিটো বিতৰ্ক চলিছিলে জুবিন গাৰ্গৰ সম্পৰ্ক আছে। আৰু জুবিন গাৰ্গে যেতিয়া জীয়াই আছিলে তেতিয়া তেখেতে ইয়াৰ বিৰোধিতাও কৰিছিলে। আৰু আমি দেখিবলৈ পাইছোঁ যে জুবিন গাৰ্গ যেতিয়া ঢুকালে সেই গছ কেইজোপা তেতিয়াই কাটি দিলে। তো এতিয়া মোক প্ৰশ্নটো হ'ল কি, এইটো কি জুবিন গাৰ্গৰ ভাল পোৱা নেকি? এতিয়া কথাটো হ'ল কি যে আমাৰ গছবোৰ কাটি ফ্লাইঅভাৰ বনাইছে। প্ৰথম কথা আমাক প্ৰগতি লাগিব অসমখনত, ফ্লাইঅভাৰো লাগিব। কিন্তু আমাৰ যিখিনি মানৱ সম্পদ আছে, আমাৰ অসমখন যিটোৰ চিনাকি বাহিৰত যে আমাৰ অসমখনত গছ গছনিৰে ভৰা এটা যিটো প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে আমাৰ নাম আছে, চাহপাত আছে, যিখিনি বাবে আমাৰ অসমখন জনাজাত, আমি সেইবোৰ যদি ধ্বংস কৰি আমাৰ পাহাৰ কাটি ঘৰবিলাক ভাঙি আমি আমাৰ মানৱ সম্পদবিলাক যিটো বিনষ্ট কৰি পিনে আমি কোনখন অসম গঢ়িব বিচাৰিছে অসম চৰকাৰে, মোক তাৰ উত্তৰটো লাগে। আৰু এটা কথা যে এই যে ছাৰে ক'লে যে বিজেপিৰ মানুহখিনিয়ে আহি পিনে প্ৰতিবাদ কৰি আছে, ন্যায় বিচাৰিছে। এতিয়া কথাটো হ'ল কেন্দ্ৰত চৰকাৰ আছে বিজেপি আৰু আমাৰ ৰাজ্যতো বিজেপি চৰকাৰ আছে। তেখেতসকলে কাৰ ওচৰত ন্যায় বিচাৰিছে? এনেকুৱা মানে এটা গুৰুত্বপূৰ্ণ কথা, কাৰ ওচৰত বিচাৰিছে? আৰু আমি দেখিবলৈ পাইছোঁ যে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ নামত সেই যিবিলাক সংগঠনৰ পতাকা আছে, সেই পতাকা কেইখন লৈ পিনে তেখেতসকলে কি বিচাৰিছে? আৰু সেইটো মানে আমি সেইটো জানিবলৈ পাইছোঁ যে এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ মৃত্যুৰ। এতিয়া আমি যদি পাতিব লাগে জুবিনক কেনেকৈ আমি জীয়াই ৰাখিম, জীয়াই ৰাখিবৰ কাৰণে আমাৰ কথাটো হৈছে কি যে জুবিনে দুখীয়া মানুহখিনিক বহুত বেছি ভাল পাইছিলে আৰু তেখেতসকলৰ লগত বহিছিলে, একেলগে আড্ডা দিছিলে, চব্জি বিক্ৰী কৰাও আমি দেখিবলৈ পাইছিলোঁ। এতিয়া আমাৰ কথাটো হৈছে কি যে যিসকল দুখীয়া শ্ৰেণীৰ বা আৰ্থিকভাৱে দুৰ্বল ছাত্ৰী আছে বা ছাত্ৰ ছাত্ৰী আছে, যিসকলে গান শিকিবলৈ বিচাৰে, কাৰণ আমি জানো যে গানৰ প্ৰশিক্ষণ ল'বলৈ বহুত পইচা লাগিব, সেইবাবে আমি বিচাৰোঁ যে য'ত জুবিনৰ নামত যাতে জুবিনৰ গীতবোৰ যাতে আমাৰ মাজত থাকি যায়, সেয়েহে বিনামূলীয়া যদি তেনেকুৱা কেন্দ্ৰ ব্যৱস্থা কৰিব পৰা যায়, যাতে সেই আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীসকলে গানৰ সেই সংগীতৰ সেইখিনি সংস্কৃতি যাতে জীয়াই ৰাখিবৰ বাবে সেই সুবিধাখিনি পায়। কাৰণ তেখেতে মৰাৰ আগলৈকে সেই দুখীয়াসকলৰ কথা ভাবিছিলে। আৰু এটা কথা যে যিখিনি কথা ক'লোঁ যে গছ কাটিব নালাগিছিলে, ইয়াৰ বিৰোধিতা আমি এতিয়াও কৰোঁ, কাৰণ আমি যিহেতু অলৰেডি কাটি পেলালে, গছবোৰ কাটি পেলালে, আৰু নিবিচাৰোঁ যে যিখিনি আছে সেইখিনিও কাটি পেলাওক, তাৰ আমি বিৰোধিতা কৰোঁ। আৰু সেইখিনি
মই ধন্যবাদ জনাইছোঁ নিবেদিতাই অকণমান সময়ৰ ভিতৰতে বহুখিনি কথা আপোনালোকৰ সন্মুখত ক'লে মই পুনৰ আহিম তেওঁৰ ওচৰলৈ এতিয়া আহিছোঁ হিমাংশুৰ ওচৰলৈ আৰু হিমাংশু গগৈক মই এটা কথা সুধিব বিচাৰিছোঁ এটা গুৱাহাটীৰ কথা আপোনাক মই সুধিম জুবিন অনুৰাগীৰ প্ৰশ্নত বিতত হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনে ঘটনা সংঘটিত হৈছে পাণ্ডুঘাটত ছট পূজাস্থলীত এই ঘটনা হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেলফি উঠি আছিলে চেলফি উঠি থকাৰ সময়তে আমাৰ জুবিন অনুৰাগীয়ে প্ৰশ্ন কৰিলে যে জুবিনদাৰ ন্যায় কি হ'ব এনেধৰণৰ ঘটনাবিলাকো ঘটিছে আপুনি এই সন্দৰ্ভত কথাটো এনেকুৱা যে আজিৰ তাৰিখত জুবিনৰ যি জুবিনৰ প্ৰেমক লৈ মানুহ খুব বেছি আৱেগিক হৈ আছে আৰু এই আৱেগিক মুহূৰ্তবিলাকত চৰকাৰ বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ আটাইতকৈ চতুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰশ্নসমূহৰ বিপৰীতে গৈ বেলেগ এটা ফালৰি কাটি বেলেগ এটা প্ৰশ্নৰ উত্তৰ দিয়া পৰিলক্ষিত হয় মানে বাৰে বাৰে তেওঁ মূল বিষয়টোৰ পৰা ফালৰি কাটি বেলেগ এটা প্ৰশ্নৰ আৱিৰ্ভাৱ কৰা পৰিলক্ষিত হয় অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ চৌকাত যিদিনা ভাত জ্বলা নাছিলে যিদিনা আমি ভাত খাব পৰা নাছিলোঁ তেওঁ সেইদিনা মিঠাতেলৰ কথা কৈছিলে গতিকে এনেকুৱা ধৰণৰ মন্তব্যই অসমীয়া সমাজক অসমীয়াৰ খিলঞ্জীয়া সমাজৰ যি তেওঁৰ জুবিনৰ প্ৰতি থকা অনুৰাগ তেওঁ অনুৰাগখিনিক সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰিব পাৰিছেনে নাই এয়া অসমীয়া খিলঞ্জীয়া জনসাধাৰণে নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিছে অসমীয়া জনসাধাৰণে বুজি উঠিছে যে চৰকাৰখনে এই জুবিন গাৰ্গ নামৰ সত্তাটোক লৈ কেনেকুৱা ধৰণৰ ৰাজনৈতিক পৰিক্ৰমাৰে এই কাৰ্যকলাপসমূহ আগবঢ়াই নিছে গতিকে মই এটা কথাই ক'ব বিচাৰিম যে মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা গৃহ বিভাগটোৱে হওক এই গৃহ বিভাগটোৱে তৎকালীনভাৱে পানী নসৰকাৰ ধৰণে তেওঁ তদন্ত কৰিব লাগে আৰু তদন্তৰ উচিত তদন্ত কৰি সঠিকভাৱে আমাক ন্যায় প্ৰদান কৰিব লাগে হয় গুৰুত্বপূৰ্ণ কথা কৈছে আৰু আমি গুৰুত্বপূৰ্ণ এটা বিষয়ত আলোচনা কৰি আছোঁ আমাৰ অনুষ্ঠানৰ সময় কিন্তু চমু চাপি আহিছে আমি কিছু সময়ৰ পাছত অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আৰু এই বিদায় লোৱাৰ পূৰ্বে আমি এটা বিষয় আলোচনা কৰিব বিচাৰিছোঁ কাৰণ 31 অক্টোবৰ পৰহিলৈ মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ শেষৰখন চিনেমা জুবিন গাৰ্গৰ সপোনৰ এই কথাছবি ৰৈ ৰৈ বিনালে এই পৰ্যন্ত ৰৈ ৰৈ বিনালেৰ সম্পূৰ্ণ প্ৰস্তুতি শেষ হৈছে আৰু আমাৰ হাতত থকা হিচাপ মতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এইসমূহ ৰাজ্যত 90খন স্ক্ৰীণত এই চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব ভাৰতৰ 80খন স্ক্ৰীণত এই চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব এটা ডাঙৰ পৰিঘটনা হ'বলৈ গৈ আছে আমাৰ মাজত মণিপুৰ আইজলত প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰ মুক্তি পাব গেংটক গোৱা পাটনা যিবোৰ ঠাইত অসমীয়া চলচ্চিত্ৰৰ কোনো নাম গুণ শুনা নাছিলে সেই ঠাইত মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে তাতেই যে ৰৈ ৰৈ বিনালে এই ছবিয়ে আৰু কাৰোবাৰ মুখা খোলাৰ সম্ভাৱনা আমি দেখা পাইছোঁ মই আহিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ ডাঙৰীয়াই চমুকে কি ক'ব বিচাৰে ৰৈ ৰৈ বিনালে হয় মোৰো সন্দেহ হৈ আছে যে ৰৈ ৰৈ কোনোবাৰ মুখা খুলিব নেকি মোৰো সন্দেহ হৈ আছে ৰৈ ৰৈ বিনালে সকলো কথাই আগতীয়াকৈ ক'ব নালাগে যিহেতু SIT চলি আছে কাম কাজ চলি আছে তদন্ত চলি আছে এতিয়ালৈ মুক্তি লাভ কৰা নাই মই ৰৈ ৰৈ বিনালে চাম অহা ৰবিবাৰে 11:30 বজাত ৰাতি আপোনালোকৰ ছুপাৰ মাৰ্কেটৰ তাতে হেৰি আছে কি কয় চিনেমা আছে হল আছে তাতে 11:30 বজাত 90খন স্ক্ৰীণত 11:30 বজাত মোৰ টিকেট আছে আমি দুটা পৰিয়াল 8টা টিকেট আমি ইতিমধ্যে কাটিছোঁ আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ জুবিন গাৰ্গৰ ওপৰত যদি ভাল পোৱা আছে মৰম আছে স্নেহ আছে তেতিয়াহ'লে আপোনালোকে ৰৈ ৰৈ বিনালে চাওক গৰিমা বৌ এইটোত বহুত কষ্ট কৰিছে কষ্ট কৰিছে আৰু 31 তাৰিখে জুবিন গাৰ্গে নিজে 31 অক্টোবৰ দিনটো মুক্তি দিয়াৰ কথা জুবিন দাই নিজে কৈছিল যে 31 তাৰিখে আমি এইটো কি আমি মুক্তি লাভ কৰিব আমাৰ মুক্তি লাভ কৰিব গতিকে জুবিন দাৰ আশাটো পূৰণ হওক গৰিমা বৌহঁতৰ আশা পূৰণ হওক আৰু যিবিলাক কলা কৌশলী ইয়াত কষ্ট কৰিছে চবৰে মনৰ আশা পূৰণ হওক ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে চাওক আমিও চাওঁ আৰু আমি যাতে চবে জুবিন দাক আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ আমি যদি চেক্ৰিফাইচ কৰোঁ তেতিয়াহ'লে আমি ৰাখিব পাৰিম আৰু যদি আমি চেলফিছ হওঁ তেতিয়াহ'লে আমি জুবিন দাক আমি আমাৰ মাজত আমি ৰাখিব নোৱাৰিম এইখিনি কথা আপোনাক ধন্যবাদ জনাইছোঁ আৰু বহু কথা আছে যি কথা আমি ৰাজহুৱাভাৱে প্ৰকাশ কৰিব নোৱাৰোঁ শুকুৰবাৰে মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে এই ছবিৰ মাজত বহুখিনি কথা প্ৰকাশ হ'ব মই শেষবাৰৰ কাৰণে আহিছোঁ নিবেদিতাৰ ওচৰলৈ আৰু নিবেদিতাক ৰৈ ৰৈ বিনালে
এই ছবি সন্দৰ্ভত তেখেতৰ কি মত সেই কথা শুনিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে যে জুবিন দাৰ এখন শেষৰখন মুভি ছবি হ'লে আমি বিচাৰোঁ যে প্ৰত্যেকজন অসমীয়াই চাব বিচাৰিব আৰু কাৰোবাৰ আৰ্থিকভাৱে দুৰ্বলো হ'ব পাৰে। সেয়েহে মই বিচাৰিম যে ইয়াতে টিকেটৰ যিটো দাম হয় সেইটো কমাই দিব লাগে, পাৰিলে বিনামূলীয়া কৰি দিব লাগে, সকলোৱে যাতে চাব পাৰে। বিনামূলীয়াটো সম্ভৱ নহ'ব, কম যিমানখিনি দূৰ সম্ভৱ হয় কমাই দিব লাগে। আৰু তাত ট্ৰেইলাৰটো চালোঁ, তাত ক্ষমা কৰিব কিবা যদি ভুল হয়, তেখেতে জুবিন গাৰ্গৰ এটা ডায়লগ আছিলে যে আৰ্টিষ্টৰ পলিটিক্স ৰাইজৰ লগতহে, ৰজাৰ লগত নহয়। মানে এইখন ছবিৰ পৰা আমি বহুখিনি কথা চাগে গম পাম, যিহেতু আমি চোৱা নাই, মুক্তি লাভ কৰিলেহে গম পোৱা যাব। আৰু এইখিনি ক'ব বিচাৰিম যে সকলোৱে আহক চাবলৈ। সেইবাবে আমিও এই কথা কৈছোঁ যে পৰহিলৈ যিখন ছবিয়ে মুক্তি লাভ কৰিব, এই ছবিয়ে আৰু কাৰ মুখা খুলিব সেই বিষয়ে আমিও নিশ্চিত নহয়। আমি আজি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিলোঁ, জুবিনক জীয়াই ৰাখিম কেনেকৈ। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। মই অনুষ্ঠানত অংশগ্ৰহণ কৰা অতিথিসকলক ধন্যবাদ জনাইছোঁ, আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু জনাই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।